যোৱা 1 তাৰিখৰ পৰা অসম অলিম্পিক সন্থাৰ সহযোগত আৰু কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ এই 15 দিনীয়া প্ৰশিক্ষণ কেম্পটো চলি আছে। ইতিমধ্যে প্ৰায় 250 জন ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। ইয়াত ভলীবল, ফুটবল, এথলেটিক্স আৰু কাবাডী ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে আৰু যথেষ্ট উন্নত মানৰ প্ৰশিক্ষক আহিছে। যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আগ্ৰহে আমি দেখিছোঁ আজি 3 দিন হৈছে, 3 দিনত যথেষ্ট আগ্ৰহে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে। খুব ভাল লাগিছে। অনাগত দিনত কামপুৰী ফিল্ডৰ পৰা কেইবাজনো খেলুৱৈ যে সৃষ্টি হ'ব তাৰ আমি এই প্ৰথমতেই উমান পাইছোঁ। গতিকে মই সমূহ কামপুৰবাসী ৰাইজক ইমানখিনি সহায় সহযোগ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি এই ধাৰা অব্যাহত ৰখাম বুলি আমি কামপুৰ ক্ৰীড়া সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কোনোবা কোচ বাহিৰৰ পৰা আহিছে নেকি বা আহিব নেকি? ইতিমধ্যে বাহিৰৰ গোটেইকেইজন বাহিৰৰ কোচ আমাৰ গণেশ দাস ফুটবল অসমৰ এজন ভাল ফুটবল কোচাৰ, বিনেশ চৈলেন আছে, তেওঁ হ'ল হিমা দাসৰ কোচাৰ, জানে খুব ভাল কোচাৰ। ভলীবলৰ আমাৰ নেশ্যনেল প্লেয়াৰ অনিমা বৰদলৈ আছে, প্ৰাঞ্জল লস্কৰ আছে। কাবাডীও খুব নেশ্যনেল খেলাৰ এজন ল'ৰাই কোচ দি আছে। গতিকে খুব ভাল কোচ হৈ আছে আৰু ইতিমধ্যে হিমা অসমলৈ আহিলে এইকেইদিনতে তেওঁ আমাৰ ইয়ালৈ প্ৰশিক্ষণ দিবৰ কাৰণে তেওঁ এদিন আহিব আৰু তেওঁ প্ৰশিক্ষক গুৱাহাটীৰ নিপেন দাস তেখেতো আহিব।